আজি এই ভিডিঅ'ত লৈ আহিছোঁ যে সোমবাৰে হ'বলগীয়া মেট্ৰিক পৰীক্ষাত যিহেতু আমাৰ সোমবাৰে ইংলিছ আছে, গতিকে ইংলিছত কোনবোৰ এছে আমি চাব লাগিব। সোমবাৰৰ কাৰণে বা আমাৰ 16 তাৰিখে যিটো মেট্ৰিকৰ ইংলিছ এক্সাম আছে, তাৰ কাৰণে আমি কোনবিলাক ইম্পৰ্টেণ্ট এছে চাব লাগিব, মই সেই এছেবিলাক লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। তো গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে ভালদৰে চাই যোৱা। যিহেতু আমাৰ ছ'চিয়েল কুৱেশ্যন পেপাৰটো অলপ টান আহিছে, গতিকে ইংলিছটো ভালকৈ পঢ়িবা আৰু কিতাপ ভালকৈ পঢ়িবা, মেইন বুকটো। তে এতিয়া চোৱা, আমি কোনবোৰ এছে আমি 16 তাৰিখৰ কাৰণে অৰ্থাৎ সোমবাৰৰ কাৰণে আমি চাব লাগিব। প্ৰথম যদি আমি চাওঁ, 1 নম্বৰ এছেটো চাম যে ৰোল অফ ইয়থ ইন নেশ্যন বিল্ডিং। ৰোল অফ ইয়থ ইন নেশ্যন বিল্ডিং, যে ৰাষ্ট্ৰ নিৰ্মাণত যুৱ প্ৰজন্মৰ কি অৱদান আছে বা কেনেকুৱা অৱদান আছে, এইটো আমি চাম। এইটো এইবাৰৰ কাৰণে অলপ ইম্পৰ্টেণ্ট হয় যে ৰোল অফ ইয়থ ইন নেশ্যন বিল্ডিং। তাৰপিছত 2 নম্বৰ যিটো আমাৰ কমন এছে, সেইটো হৈছে আমাৰ এনভাইৰমেণ্টেল পলিউশ্যন, যে পলিউশ্যনৰ ওপৰত আমি চাম, প্ৰদূষণৰ ওপৰত। তাৰপাছত 3 নম্বৰ কমন এছেটো হৈছে ইম্পৰ্টেঞ্চ অফ এডুকেশ্যন, যে ইম্পৰ্টেঞ্চ অফ এডুকেশ্যন। পিছত 4 নম্বৰটো যিটো চাগে চবেই চাইছে, জুবিন গাৰ্গৰ বিষয়ে। 4 নম্বৰটো হৈছে জুবিন গাৰ্গ। এইটো চাগে সকলোৱে চাই থৈছে। আমি জানো যে তেওঁৰ ওপৰত কিবা নহয় কিবা প্ৰশ্ন আহিবই, গতিকে এইটো আমি চাই থ'ম। তেওঁৰ ওপৰত আমি এছেও চাব পাৰোঁ বা ৰিপৰ্টো আমি চাব পাৰোঁ। তাৰপিছত 5 নম্বৰ এছেটো হৈছে ছায়েন্স ইন ডেইলি লাইফ। এইটো আগৰ পৰাই কমন আছিল, গতিকে এইটো আমি চাই থ'ম, ছায়েন্স ইন ডেইলি লাইফ। তাৰপিছত 6 নম্বৰ কমন এছেটো হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। এনেকুৱা ধৰণৰ আমি এছেবিলাক চাব লাগিব। মন কৰিবা, আমি এইবিলাক অলপ বেছি চাম এইবাৰ, কাৰণ এইবিলাক ছায়েন্স ইন ডেইলি লাইফ, এইবিলাক আমি চবেই চাই আছোঁ, গতিকে আমি এইবিলাক বেছি চাম আমি, যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। তাৰপিছত 7 নম্বৰ যিটো আছে, এইটো হৈছে ডিজিটেল ইণ্ডিয়াৰ ওপৰত আমি চাম এছে এখন, ডিজিটেল ইণ্ডিয়া। তাৰপিছত 8 নম্বৰটো হৈছে ফিজিকেল এক্সাৰচাইজ। এইটো 5 বছৰ ধৰি প্ৰায় এইটো আহিয়ে আছে, গতিকে এইবাৰো ৰিপিট হোৱাৰ চান্স আছে। ফিজিকেল এক্সাৰচাইজ চবেই এইটো কমন দিয়ে, গতিকে এইটো ভালকৈ চাবা। 9 নম্বৰ এছেটো হৈছে দ্য মেন ইউ এডমায়াৰ মষ্ট, মানে এইটো আমি জুবিন গাৰ্গৰ ওপৰত লিখিলেও হ'ব, তেওঁৰ বিষয়ে পঢ়িলেও হ'ব। এইটো একেই আৰু, গতিকে আমি এইকেইটা এছে মোৰ ফালৰ পৰা সকলোৱে চাই থ'বা, হয়তো ইয়াৰ পৰা এটা কমন পৰিবও পাৰে।